নমস্কাৰ ইন্দ্ৰধনু অসমৰ অন্য এটা ভিডিঅ'লৈ মই পৰীক্ষিতে স্বাগতম জনাইছোঁ আজি এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ যিটো বিষয়ৰ ওপৰত ভিডিঅ'টো বনাবলৈ আহিছে আচলতে মই যথেষ্ট অনুপ্ৰাণিত হৈছোঁ উৎসাহিত হৈছোঁ পোনপ্ৰথমে আপোনালোকক মই দেখাম এখন কিতাপ এখন হৈছে ইণ্ডিয়া বুক অফ ৰেকৰ্ড 2023 বিভিন্ন ধৰণৰ ৰেকৰ্ড ইয়াত সন্নিৱিষ্ট থাকে যেনেকৈ আপোনালোকে শুনিছে ৱৰ্ল্ড ৰেকৰ্ড তেনেকৈ আপোনাৰ লিমকা ৰেকৰ্ড তেনেকৈ আপোনাৰ এছিয়া বুক অফ ৰেকৰ্ড তেতিয়াহ'লে তেনেকৈ এইখন হ'ল ইণ্ডিয়া বুক অফ ৰেকৰ্ড শিৱসাগৰৰ এগৰাকী ছাত্ৰীয়ে এটা বিশেষ কামৰ জৰিয়তে এইখন কিতাপত ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিছে তেওঁ কি কাম কৰিছিলে কেনে ধৰণে এইখন কিতাপত তেওঁৰ নাম লিখিলে গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে দেখাম গতিকে ভিডিঅ'টো যথেষ্ট ইণ্টাৰেষ্টিং হ'ব চাই যাব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক দেখাব বিচাৰিছোঁ দুখন চাৰ্টিফিকেট এই দুখন চাৰ্টিফিকেট দুটা বিশেষ কামৰ জৰিয়তে দুখন চাৰ্টিফিকেট লাভ কৰিছে সেইগৰাকী ছাত্ৰীয়ে যিগৰাকী ছাত্ৰীৰ নাম হ'ল ধ্যানী দৃষ্টি কাশ্যপ আমি তেওঁৰ ওচৰলৈ যাম গোটেইখিনি আপোনালোকক দেখুৱাম প্ৰথমে মই গোটেই বস্তুখিনি অলপ দেখাব বিচাৰিছোঁ আচলতে কি কৰি কেনেধৰণে তেওঁ এই যিটো কিতাপ এই কিতাপটো লাভ কৰিলে বিশেষ বস্তু মানে বেলেগ একো নহয় এই দুটা হ'ল এটা দুখন পাত গছৰ পাত এইখিলা হ'ল আহত গছৰ পাত আৰু এইটো হ'ল পদুম পাত প্ৰথম হ'ল মই আহত পাতখিলা দেখাইছোঁ ইয়াতে কি আছে অলপ চাব পাৰিব যেতে বিভিন্ন ধৰ্মৰ নাম আছে আৰু ধৰ্মৰ যেনেকৈ ধৰি লওক হিন্দু ধৰ্মৰ নামঘৰ আছে মুছলমান ধৰ্মৰ যেনেকৈ মছজিদ আছে তেনেকৈ গোটেই এটা 8টা ধৰ্মৰ আৰু 8টা যি ধৰ্মৰ স্থল উপাসনা স্থল সেই উপাসনা স্থলৰ ফটো ইয়াতে তেওঁ অংকন কৰিছে ধ্যানী দৃষ্টি কাশ্যপ ছাত্ৰীগৰাকীৰ নাম তেওঁৰ ওচৰলৈ যাম আৰু তেওঁকো দেখুৱাম প্ৰথমে মই বস্তুকেইটা দেখাইছোঁ ইয়াত তেওঁ গোটেই নামখিনি লিখিছে আৰু লিখাৰ পিছত এইটো ইণ্ডিয়া বুক অফ ৰেকৰ্ডলৈ তেওঁ পঠালে আৰু তাৰপিছত তেওঁ কি কৰিলে এপ্ৰিচিয়েশ্যন ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ পৰা লাভ কৰিলে আৰু তাৰপিছতে তেওঁ কি কৰিলে পদুম পাত এখিলা পদুম পাত আৰু ইয়াতে 838টা স্বস্তিক চিহ্ন অংকন কৰা আছে যিটোৰ জৰিয়তে সেই ছাত্ৰীগৰাকীয়ে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম লিখালে এটা ডাঙৰ ৰেকৰ্ড তেওঁ বনাবৰ কাৰণে সক্ষম হ'ল তো এইকেইটা বস্তু আৰু এইকেইটা যেতিয়া বস্তু তেওঁ বনালে আৰু তাৰপিছত তেওঁলৈ কিছুমান ৰেকৰ্ডত তেওঁ নাম আহিলে লগতে কিছুমান বস্তু আহিছে গোটেইখিনি দেখুৱাম কি আহিছে গতিকে ভিডিঅ'টোত চাই থাকিব তাত সেই ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট হোৱাৰ পাছত কি বস্তু আহিছে গোটেইখিনি আমি দেখাবলৈ যত্ন কৰিম আচলতে যিগৰাকী ছাত্ৰীৰ কথা মই কৈ আছিলোঁ ধ্যানী দৃষ্টি কাশ্যপ মোৰ লগত বৰ্তমান উপস্থিত আছে আৰু লগতে তেওঁৰ পিতৃ মনোজ হাজৰিকা তেওঁৰ মোৰ লগত উপস্থিত আছে তেওঁলোক হৈছে শিৱসাগৰ নগৰৰ আমোলাপট্টি 7 নং ৱাৰ্ডৰ বাসিন্দা আৰু মই তেওঁলোকৰ পৰা আজি কিছুমান কথা জানিম কেনেধৰণে তেওঁলোকে প্ৰিপেৰেশ্যন কৰিছিলে গোটেইখিনি জানিম গতিকে প্ৰথমতে ধ্যানীৰ ওচৰলৈ আহিছোঁ তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ মোৰ নাম ধ্যানী দৃষ্টি কাশ্যপ মই দিল্লী পাব্লিক স্কুল নাজাৰৰ 8ম শ্ৰেণীৰ ছাত্ৰী কেনেকৈ গোটেই পৰিকল্পনাবিলাক কৰা হৈছিলে প্ৰথমতে মানে মোৰ বাই এই সকলো বস্তুৰ আমাক জাননী দিছিলে তাই প্ৰথম ৰেকৰ্ড পাইছিলে তাৰপাছত তাই পোৱাৰ পিছত মোৰ এনেকুৱা লাগিছিলে যে ময়ো চেষ্টা কৰোঁ ময়ো পাবলৈ এবাৰ চেষ্টা কৰোঁ তাৰপাছত মোৰ মায়েও মোক মটিভেট কৰিছিলে যে তুমিও চেষ্টা কৰা চেষ্টা কৰিলে সকলো সম্ভৱ হয় তাৰপাছত মই আহত পাতৰ ওপৰত বিভিন্ন ধৰ্মৰ যেনেকৈ আমাৰ হিন্দু ধৰ্মৰ মন্দিৰ মুছলিম ধৰ্মৰ মছজিদ আঁকি পিনি প্ৰথম মই এপ্ৰিচিয়েশ্যন পালোঁ এপ্ৰিচিয়েশ্যন পোৱাৰ পাছত মই দ্বিতীয়বাৰ চেষ্টা কৰিলোঁ দ্বিতীয়বাৰ চেষ্টা কৰিবলৈ মানে মই ভাবি আছিলোঁ মই কি আঁকিম আমাৰ ঘৰৰ যোনটো সন্মুখত মন্দিৰ আছে মই এদিন মন্দিৰত পূজা দিব যাওঁতে মই আমাৰ হিন্দু ধৰ্মৰ যোনটো স্বাস্তিক চিম্বলটো হয় সেইটো দেখিছিলোঁ দেখাৰ পাছত মই সেই বস্তুটোকে বহুতবাৰ আঁকি পিনি পদুমৰ পাতত আঁকিলোঁ আৰু আঁকি পিনি মই ৰেকৰ্ড পাবলৈ সক্ষম হ'লোঁ আচ্ছা তুমি যিটো বাইদেউৰ কথা ক'লা মোক অকমান কৈ দিয়াচোন তেওঁ ক'ত কেনেকৈ পাইছিলে তাইও ইণ্ডিয়া বুকৰ ৰেকৰ্ডছতে পাইছিলে তাই পদুমৰ পাতৰ ওপৰত শিৱৰ ত্ৰিশূল আঁকি পিনি পাইছিলে আচ্ছা আচ্ছা তো এতিয়া যিখিনি দিয়া হৈছে তোমাক চাৰ্টিফিকেট তাত কি আছে ইয়াত এটা পেন আহে দুটা কাৰ ষ্টিকাৰ আহে এটা বেজ আহে এটা ID কাৰ্ড আহে এখন বুক আহে লেটেষ্ট কপি আৰু এটা মেডেল আৰু যোনখন মেইন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন আহে তুমি ছবি আঁকিবলৈ ক'ত কেনেকৈ শিকিছা মই গামেল নাছাৰ ছাৰৰ ওচৰত এতিয়া মোৰ 8 বছৰ হ'ব ছবি শিকা তাত কিবা পৰীক্ষা তেনেকুৱা দিব লাগে পৰীক্ষা দিব লাগে হয় মই এবাৰ বিশাৰদ ফাইনেল ইয়েৰ
তেওঁৰ পিতৃ আছে দাদা মই আপোনাক আমাৰ হয়। চেনেললৈ স্বাগতম জনাইছো কি নমস্কাৰ। ক'ব ছোৱালীৰ এই সফলতাত প্ৰথমতে মই সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছোৱালীজনী যথেষ্ট কষ্ট কৰিছিলে, বহু ৰাতিলৈকে কষ্ট কৰি পেলাই ৰেকৰ্ডটো কৰিম বুলি চেষ্টা চলাইছিলে। প্ৰথমবাৰ তাই এপ্ৰিচিয়েশ্যন পালে, ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ এপ্ৰিচিয়েশ্যন পোৱাৰ পিছত দ্বিতীয়বাৰৰ কাৰণে চেষ্টা চলাই পেলাই পদুম পাতত স্বস্তিক আঁকি পেলাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ গঢ়িবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি শিৱসাগৰবাসী হৈ সকলোৱে আনন্দিত। আৰু অকল তাইক বুলিয়ে মই নকওঁ, চেষ্টা কৰিলে সকলোৱে পাৰিব। ভৱিষ্যতে তাইক আমি আৰু এটা প্ৰচেষ্টা চলাবলৈ হাতত লৈ আছোঁ। অন্য এটা বিষয় লৈ পেলাই পুনৰ এছিয়া বুক অফ ৰেকৰ্ডছ গঢ়ি পাছৰ পৰ্যায়ে যাব পৰাকৈ কেনেকৈ সুবিধা কৰিব পৰা হয় সেইখিনিৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰি আছোঁ। খুব সোনকালে সেইটো ক্ষেত্ৰতো তাই সক্ষম হ'ব বুলি আশা ৰাখিছোঁ। আৰু ভৱিষ্যতে তোমাৰ কেনেকুৱা ধৰণৰ কি সপোন আছে, কি আশা আছে? মোৰ এছিয়া বুকৰ ৰেকৰ্ডছ কৰিবলৈ মন আছে আৰু এছিয়া বুকৰ ৰেকৰ্ডছত এটেম্প কৰাৰ পিছত যদি মই পাৰোঁ ৱৰ্ল্ড ৰেকৰ্ড বনোৱাৰো মোৰ মানে বহুত সপোন আছে এটা। তাৰ কাৰণে তুমি নিজক প্ৰিপেয়াৰ কৰা? নিজক বহুত প্ৰিপেয়াৰ কৰিব লাগিব, এছিয়াৰ কাৰণে আকৌ কষ্ট কৰিব লাগিব। এছিয়া বুকৰ ৰেকৰ্ড যদি মই পাওঁ, পোৱাৰ পাছত মই যদি আকৌ ৱৰ্ল্ড ৰেকৰ্ডৰ চিন্তা কৰোঁ, তাৰ বাবেও মই বহুত প্ৰচেষ্টা কৰিব লাগিব, কষ্টও কৰিব লাগিব। পঢ়া শুনাৰ লগত কেনেকৈ তালমিলটো ৰখোৱা যায়? পঢ়া শুনাৰ লগত মই চব মানে সময়মতে হয়। যেনেকৈ মই স্কুল যাওঁ, স্কুলৰ পৰা আহি অলপ ৰেষ্ট লৈ মোৰ বেলেগ ক্লাছবোৰ থাকে। তাৰপিছত মই টিউশ্যন কৰোঁ, টিউশ্যনতো মোৰ পঢ়া হয়। লগতে মই আৰু টিউশ্যন যোৱাৰ পাছতো আকৌ মই নিজক 1 ঘণ্টা 1.5 ঘণ্টা আকৌ সময় দিবলৈ চেষ্টা কৰোঁ। কি কি এক্টিভিটি তুমি কৰা? মই আৰ্ট কৰোঁ, আৰ্টৰ লগত মই গান গাওঁ আৰু মই টাইকোৱনড' খেলোঁ। মই টাইকোৱনড'ত এইবাৰ ৰেড বেল্ট। তো ইমান পৰে মই আপোনালোকক ধ্যানী দৃষ্টি কাশ্যপৰ গোটেই যি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত তেওঁ যেনেধৰণে নিজৰ নাম সন্নিৱিষ্ট কৰিলে, এটা ডাঙৰ ৰেকৰ্ড বনালে, গোটেইখিনি দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভিডিঅ'টো ভাল পাইছে, আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু ধ্যানীক আপোনালোকৰ আশীৰ্বাদৰ বহুত প্ৰয়োজন, গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আমাৰ অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে ধ্যানী দৃষ্টি কাশ্যপৰ সেই সুনাম বা যি সফলতাৰ বিষয়ে জানিব পাৰে, আৰু তাইক দেখি বা তেওঁক দেখি লৈ আমাৰ নতুন প্ৰজন্মই বাকীখিনি ছাত্ৰ ছাত্ৰীও যাতে এটা ইনস্পিৰেশ্যন পাব পাৰে, যাতে তেওঁলোকেও এনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে উৎসাহিত হ'ব পাৰে। গতিকে তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু সদৌ শেষত মই এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা ভিডিঅ'তে লগ পাম। তেতিয়ালৈ নমস্কাৰ, জয় অসম।